Good evening. এইটো আকাশবাণী কহিমা সামলাগা খবৰ পৰি আছে সংগীতা শৰ্মা। পহিলা হেডলাইন্স। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰা কৈছে ইণ্ডিয়া তেতিয়াহে আত্মনিৰ্ভৰ বনি যাবলৈ পাৰিব যেতিয়া ফাৰ্মাৰ্ছ আৰু বস্তিবিলাকে তাকতবৰ বনাই দিয়ে। ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ পৰা ডেষ্টিনেশ্যন নৰ্থ ইষ্ট 2020 উদ্ঘাটন কৰি দিছে। আগেলাগা ইউনিয়ন মিনিষ্টাৰ জসৱন্ত সিং মৰিজাইছে প্ৰেছিডেণ্ট, ভাইচ প্ৰেছিডেণ্ট আৰু প্ৰধানমন্ত্ৰীৰ পৰা দুখ ভাৱনা জনাই দিছে আৰু নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যন পৰা NCS প্ৰিলিমছ 2019 লগা ৰিজাল্টছ জনাই দিবলৈ NPSC কে অনুৰোধ কৰি দিছে। এতিয়া পুৰা খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰা আজি কৈছে কি ইণ্ডিয়া তেতিয়াহে আত্মনিৰ্ভৰ या সেল্ফ ৰিলায়েণ্ট বনি যাবলৈ পাৰিব যেতিয়া কিষাণ আৰু বস্তিবিলাকে তাকতবৰ বনাই দিয়ে। অল ইণ্ডিয়া ৰেডিঅ'তে তেওঁ লগা মন কি বাত কাৰ্যক্ৰমকে দেশকে এড্ৰেছ কৰি দিয়াতে প্ৰধানমন্ত্ৰীৰ পৰা কৈছে দেশ লগা খেতি-বাৰী ক্ষেত্ৰ, কিষাণ আৰু বস্তিবিলাক আত্মনিৰ্ভৰ ভাৰত লগা আচল বেছ আছে। তেওঁ পৰা কৈছে ক্ৰাইচিছ या দিগদাৰী লগা সময় দেবী খেতি-বাৰী সেক্টৰ পৰা তেওঁ খান লগা তাকত দেখাই দিছে। প্ৰধানমন্ত্ৰীৰ পৰা কৈছে অচৰি যোৱা সময়তে ফাৰ্মাৰ্ছ খান পৰা নিজে লগা বেছি ঠিক নাথাকা কথাবিলাক পৰা আজাদ হৈছে আৰু বেছি মিছা কথাবিলাক পৰা আজাদ হ'বলৈ কোচিছ কৰি দিছে। মোদী পৰা কৈছে ফাৰ্মাৰ্ছ খান লগতে এতিয়া নিজে লগা বস্তু কোনোবি জাগাতে কোনোবি মানুহকে বিক্ৰী কৰি দিবলৈ আৰু উঁচা দাম পাবলৈ আজাদী আছে। মোদী পৰা ষ্টৰী টেলিং या কিছা কৈ দিয়া লগা আৰ্ট আৰু কিনিকা কৰি এইটো সদায় পৰা ইণ্ডিয়ান কালচাৰ লগা একটা হিস্সা থাকিছিলে এইটো ওপৰতে ডাঙৰ হিচাপতে কথা কৈ দিছিলে। সব ফেমিলিতে কিছুমান এল্ডাৰলি মানুহখান পৰা ইয়াংগাৰ জেনেৰেশ্যনকে কিছা কৈ দি থাকিছিলে আৰু ঘৰকে নতুন ইনস্পিৰেশ্যন আৰু এনাৰ্জি লগতে ভৰাই দি থাকিছিলে। তেওঁৰ পৰা মৰেল লেসন্স থাকিয়া কিছা বিলাক কৈ দিয়া লগা বিশেষতা জনাই দিছিলে আৰু কৈছে যতে একটা আত্মা আছে তাতে একটা কিছা আছে। প্ৰধানমন্ত্ৰী মোদী পৰা ফ্ৰীডম ফাইটাৰ ভগত সিংকে ইয়াদ কৰি দিছে জুন লগা বাৰ্থ এনিভাৰ্চাৰী আহিয়া কালি 28 ছেপ্টেম্বৰতে মানি দিয়া হ'ব। তেওঁৰ পৰা কৈছে ভগত সিং সাহস আৰু হিম্মত লগা একটা আইকন আছে। তেওঁৰ পৰা কৈছে কি এইটো একটা ভাৱনা কৰি দিবলৈ বি নাপাৰা কথা আছে কি ব্ৰিটিছ চৰকাৰ একজন 23 সাল উমৰ লগা ছকৰা লগতে ভয় খাইছিলে। তেওঁৰ পৰা এইটো বি কৈ দিছে কি আহিয়া দিন বিলাকতে দেশ পৰা বেছি ডাঙৰ পাৰ্চনেলিটিজ বিলাকে ইয়াদ কৰি দি থাকিব যোনখান পৰা ইণ্ডিয়া বনাই দিয়া কামতে একটা ডাঙৰ যোগদান দিছিলে। প্ৰধানমন্ত্ৰীৰ পৰা কৈছে অক্টোবৰ 2 সব কাৰণে একটা হোলি আৰু ইনস্পায়াৰিং দিন আছে। তেওঁৰ পৰা কৈছে দেশ পৰা এইটো দিনতে মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীকে ইয়াদ কৰি দিবলৈ আছে। মোদী পৰা কৈছে যদি দেশ পৰা মহাত্মা গান্ধী লগা ইকনমিক প্ৰিন্সিপলছ পিছতে থাকিয়া ভাৱনাকে বুজিবলৈ পাৰিবলৈ মানে আজি আত্মনিৰ্ভৰ ভাৰত অভিযান লগা জৰুৰত হ'বলৈ নাথাকিছিলে। প্ৰধানমন্ত্ৰীৰ পৰা ভাৰত ৰত্ন লোকনায়ক জয়প্ৰকাশকে বি ইয়াদ কৰি দিছিলে জুন লগা বাৰ্থ এনিভাৰ্চাৰী অক্টোবৰ 11 তাৰিখতে আছে। ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ পৰা আজি নৰ্থ ইষ্ট ৰিজন লগা বেলেগ ক্ষমতা যেনেকা ইকো টুৰিজম, কালচাৰ, হেৰিটেজ আৰু বিজনেছ জনাই দিয়া একটা 4 দিন লম্বা ইভেন্ট ডেষ্টিনেশ্যন নৰ্থ ইষ্ট 2020 ভাৰ্চুৱেলতে উদ্ঘাটন কৰি দিছিলে। এইটো অৱসৰতে কথা কৈ দিয়াতে শ্বাহ পৰা কৈছে নৰ্থ ইষ্টাৰ্ণ ৰিজন লগা কালচাৰ বেলেগ বিশেষ या ইউনিক আছে আৰু মানুহখান পৰা এইটোকে বচাই ৰাখি দি কিনা আছে। তেওঁৰ পৰা নৰ্থ ইষ্টাৰ্ণ ৰিজন লগা এইটো ইউনিক কালচাৰকে ইণ্ডিয়ান কালচাৰ লগা অৰ্নামেণ্ট বুলি কৈ দিছে। মিনিষ্টাৰ পৰা কৈ দিছে কি নৰেন্দ্ৰ মোদী চৰকাৰ পৰা এইটো ৰিজন লগা ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নতি কৰি দিয়া ওপৰতে ধ্যান দি আছে আৰু আগে সময়তে এইটো জাগা পৃথিৱীতে টুৰিজম লগা একটা বিশেষ পইণ্ট বনি যাবলৈ আছে। ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন লগা মিনিষ্টাৰ ডক্টৰ জিতেন্দ্ৰ সিং পৰা তেওঁ লগা এড্ৰেছতে কৈছে COVID-19 পিছতে নৰ্থ ইষ্ট লগা গোল্ডেন এজ শুৰু হৈ যাবলৈ আছে আৰু এইটো ৰিজন ইণ্ডিয়া লগা একটা ফেভাৰাইট টুৰিষ্ট আৰু বিজনেছ ডেষ্টিনেশ্যন या জাগা বনি যাবলৈ আছে। তেওঁৰ পৰা কৈছে নৰ্থ ইষ্ট নিউ ইণ্ডিয়া লগা নিউ ইঞ্জিন বনি যাবলৈ আছে আৰু এইটো ৰিজন পৰা নিউ ইণ্ডিয়া বনাই দিয়া কামকে আগে বঢ়াই দিব। এইটো অৱসৰতে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ বিলাক লগা চিফ মিনিষ্টাৰ্ছ খান বি মজুদ থাকিছিলে। ডেষ্টিনেশ্যন নৰ্থ ইষ্ট 2020 মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন পৰা ভাৱনা কৰি দিয়া একটা কেলেণ্ডাৰ ইভেন্ট আছে যোনটো লগা ভাৱনা আছে নৰ্থ ইষ্টাৰ্ণ ৰিজনকে দেশ লগা দুসৰা ভাগ তে লৈ যাই দিবলৈ আৰু নেশ্যনেল ইণ্টিগ্ৰেশ্যনকে মজবুত বনাই দিবলৈ কাৰণে তেওঁ খানকে একেলগে ওচৰ আনি দিবলৈ এটি প্ৰগ্ৰাম পৰা বিশেষ কৰি টুৰিজম ওপৰতে ধ্যান দি আছে আৰু আজি মানি থকা ৱৰ্ল্ড টুৰিজম ডে লগতে থাকি আছে।
महात्मा गांधी लगा जीवन और समय ओपरते आमी खान लगा सीरीज ते आपुनी खान कारणे आनी दिया से बापू की बात सैनिटाइजेशन ओपरते महात्मा गांधी पर কৈছে सैनिटाइजेशन या साफ सफाई इंडिपेंडेंस पर भी बेसी जरूरी আছে। अपनी खान आकाशवाणी कोहिमा पर खबर दिया শুনি আছে। आगे लगा यूनियन मिनिस्टर जसवंत सिंह लंबा समय तक बीमार থাকিয়া পাছতে আজি ফুজিৰতে নিউ দিল্লীতে মৰি যাইছে। তেওঁ 82 साल उमर लगा থাকিছিলে। তেওঁকে জুন মহিনা 25 তাৰিখতে আৰ্মি लगा ৰিচাৰ্চ আৰু ৰেফাৰেল হস্পিটেল দিল্লীতে ভৰ্তি কৰি দিছিলে। হস্পিটেল পৰা কৈছে তেওঁকে মাল্টি অৰ্গান ডিসফাংশন লগতে সেপসিস কাৰণে আৰু দিমাগ লগা গম্ভীৰ জখম লগা असर কাৰণে ট্ৰিট কৰি দি থাকিছিলে। 6 साल আগতে साल 2014 তে তেওঁ লগা ঘৰতে গিৰি যা পাছতে তেওঁ লগা মাথাতে গম্ভীৰ জখম হৈছিলে আৰু তেওঁ কমাতে যাইছিলে। বিজেপি লগা একজন ফাউন্ডিং মেম্বাৰ্স খানতে থাকা জসৱন্ত সিং পৰা ডিফেন্স এক্সটাৰ্নাল এফেয়াৰ্স আৰু ফাইনেন্স লগা মিনিষ্টাৰ হিচাপতে আৰু এইটো লগতে প্লানিং কমিশন লগা ডেপুটি চেয়াৰমেন হিচাপতে বি কাম কৰি দিছিলে। তেওঁকে 4 বাৰ লোকসভা নিমিতে আৰু 5 বাৰ ৰাজ্যসভা নিমিতে ইলেক্ট কৰি দিছিলে আৰু আপাৰ হাউসতে অপজিশন লগা লিডাৰ হিচাপতে বি কাম কৰি দিছিলে। সাল 2012 লগা ভাইস প্ৰেসিডেন্ট ইলেকশনতে তেওঁ এনডিএ লগা নমিনি থাকিছিলে। প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট আৰু প্ৰধানমন্ত্ৰী পৰা জসৱন্ত সিং লগা দিহান হৈ যোৱা অপৰতে দুখ ভাৱনা জনাই দিছে। প্ৰেসিডেন্ট ৰামনাথ কোবিন্দ পৰা কৈছে ভেটেৰান সোলজাৰ বেছি ভাল পাৰ্লিমেণ্টেৰিয়ান এক্সেপচনেল লিডাৰ আৰু ইন্টেলেকচুৱেল জসৱন্ত সিং মৰি যোৱা দুখ লগা কথা আছে। ভাইস প্ৰেসিডেন্ট এম ভেংকায়া নাইডু পৰা কৈছে জসৱন্ত সিং একটা ডাঙৰ লিডাৰ থাকিছে যোন পৰা বেলেগ বেলেগ ওদাতে বেছি ভাল কাম লগতে দেশ লগা সেৱা কৰি দিছিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰা কৈছে জসৱন্ত সিং জি পৰা পুৰা মন দি কিনা পহিলা সিপাহী হিচাপতে আৰু পাছতে পলিটিক্সতে থাকি কিনা দেশ লগা সেৱা কৰি দিছিলে। ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং পৰা ভেটেৰান বিজেপি লিডাৰ আৰু আগে লগা ইউনিয়ন মিনিষ্টাৰ মৰিজাতে দুখ ভাৱনা জনাই দিছে। ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং মিনিষ্টাৰ প্ৰকাশ জাভড়েকাৰ পৰা দুখ ভাৱনা জনাই দি কিনা কৈছে জসৱন্ত সিং জি অটল জি লগা অচৰি থাকিছে আৰু এডমিনিষ্ট্ৰেশ্যনতে তেওঁ লগা অনুভৱ या এক্সপিৰিয়েন্স বাজপেয়ী চৰকাৰতে দেখি পাইছিলে। চিফ মিনিষ্টাৰ নিফিউৰিঅ পৰা আগে লগা ইউনিয়ন মিনিষ্টাৰ জসৱন্ত সিং মৰি যোৱা অপৰতে দুখ ভাৱনা জনাই দিছে। একটা টুইটে ৰিঅ পৰা কৈছে জসৱন্ত সিং মৰি যাইছে বুলি জানি কিনা তেওঁকে দুখ হৈছে জুন পৰা শ্ৰী অটলজী লগা প্ৰাইম মিনিষ্টাৰশ্বিপ সময়তে বিশেষ পৰ্টফলিঅ'জ ধৰিয়াকে লৈ দেশ নিমিতে ডাঙৰ যোগদান দিছিলে। ৰিঅ পৰা কৈছে আৰ্মিতে একজন সিপাহী হিচাপতে তেওঁ লগা সাৰ্ভিস নিমিতে বি তেওঁকে ইয়াদ কৰি দিব। নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যন NSF পৰা ষ্টেট চৰকাৰ আৰু নাগালেণ্ড পাব্লিক সাৰ্ভিস কমিশন NPSC কে NPSC 2019 লগা প্ৰিলিমছ ৰিজাল্টছ ডিক্লেয়াৰ কৰি দিবলে আৰু NPSC 2020 কাৰণে নটিফিকেশন জাৰি কৰি দিবলে কাৰণে অনুৰোধ কৰি দিছে। একটা প্ৰেছ ষ্টেটমেন্টে NSF পৰা কৈছে 30 নৱেম্বৰ 2019 তে থাকিয়া নাগালেণ্ড কম্বাইন্ড সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যন 2019 লগা ৰিজাল্টছ ইতিয়াবি জনাই দিয়া নাই। এইটো ষ্টুডেণ্ট বডি পৰা কৈ দিছে কি সব পৰা উচ্চ ৰিক্ৰুটিং বডি পৰা ষ্টেট লগা সব পৰা প্ৰেষ্টিজিয়াছ কম্পিটিটিভ এক্সামিনেশ্যন লগা প্ৰিলিমিনাৰী ষ্টেজ লগা ৰিজাল্ট জনাই দিবলে 10 মহিনা পৰা বেছি দেৰি কৰি দিয়া পৰা এইটো কথা পৰা এক্সামিনেশ্যন কে পাছ কৰি দি কিনা ষ্টেট বিউৰোক্ৰেচিতে জয়েন কৰিবলৈ ইচ্ছা ৰাখি দিয়া এক্সপিৰিয়েন্স খান মাজতে দুখ আৰু ফ্ৰাষ্ট্ৰেশ্যন লগা কাৰণ বনি যাইছে। আৰু আগে গ্ৰুপ C কেটেগৰীতে ইতিয়া থাকিয়া সব ভেকেন্সিজ বিলাক কাৰণে জলদি পৰা জলদি নতুন বনাই দিয়া ষ্টাফ সিলেকশ্যন কমিশন পৰা ৰিক্ৰুটমেন্ট জাৰি কৰি দিবলে কাৰণে বি NSF পৰা মাতিছে। নাগালেণ্ডে আজি COVID-19 লগা 84 নতুন পজিটিভ কেसेस খবৰ হৈছে আৰু টোটাল গিনতি 5946 তে পৌঁছি যাইছে। হেল্থ আৰু ফেমিলি ওয়েলফেয়াৰ মিনিষ্টাৰ এছ পাংয়ু ফ্ৰমপ্ৰা একটা টুইটে জনাই দিছে কি এইটো কেसेस তে ডিমাপুৰ পৰা 71, কোহিমা পৰা 9, লংলেণ্ডে 3 আৰু মনতে একটা সামিল থাকিছিলে। মিনিষ্টাৰ পৰা কৈছে ষ্টেটে 66 জন মানুহখান COVID-19 পৰা वापस ভাল হৈ যোৱা খবৰ বিয়াছে যোনটোতে ডিমাপুৰ পৰা 50, কোহিমা পৰা 7, মককচুং পৰা 7 আৰু টুইংচাং পৰা 2টা সামিল আছে। এতিয়া ষ্টেটে 1045 এক্টিভ কেसेस আছে যেতিয়া 4848 वापस ভাল হৈ যাইছে। 16 মৰি যোৱা কেसेसতে 11 জন মানুহখান COVID-19 ইনফেকচন পৰা মৰি যা আছে যেতিয়া 5টা কোভিড লগা কেसेस থাকা নাই আৰু 37 কেसेस বিলাক ষ্টেট পৰা বাহাৰ যাইছে। খবৰ শেষতে হেডলাইন্স আৰু একবাৰ জনাই দি আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰা কৈছে ইণ্ডিয়া তেতিয়াহে আত্মনিৰ্ভৰ বনি যাবলৈ পাৰিব যেতিয়া ফাৰ্মাৰ্ছ আৰু বস্তিবিলাকে তাকতৱৰ বনাই দিয়ে ইউনিয়ন হোম মিনিষ্টাৰ অমিত শাহ পৰা ডেষ্টিনেশ্যন নৰ্থ ইষ্ট 2020 উদ্ঘাটন কৰি দিছে আগেলাগা ইউনিয়ন মিনিষ্টাৰ জসৱন্ত সিং মৰি যাইছে প্ৰেছিডেণ্ট ভাইচ প্ৰেছিডেণ্ট আৰু প্ৰধানমন্ত্ৰীৰ পৰা দুখ ভাৱনা জনাই দিছে আৰু নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যন পৰা NCS প্ৰিলিমছ 2019 লগা ৰিজাল্টছ জনাই দিবলৈ NPSC কে অনুৰোধ কৰি দিছে এইটো লগতে আজি সাম লগা নাগামিজ খবৰ শেষ কৰি আছে গুড নাইট